ancestors are the first type of deities. Puranik devata bahut pasot ahe. Kali, Durga egul Puranik devata hoy. Firstly is Gurudev and your ancestor. Sinduri Ganapati. Jodi orange color or Ganapati ba Haridra Ganapati aur jodi pujon kora hoy tene hole mangolik dosok khondon hoy aru shigrati shigro bibaho hoy jay. Eje tantrat Ganeshor ki role ase? তন্ত্ৰত গণেশৰ ইমান ৰোল তন্ত্ৰত সবতকৈ ইম্পৰ্টেণ্ট কি যেটো আমি বহুত ভয় খাই যাওঁ বলি বিধান ব্লাডক আমি সবে ভয় খাওঁ সেই যে বলিৰ যেটো ৰক্ত ওলাব লুধিৰ পাত্ৰ যেটো হয় হেতু চাৰিটা ভাগত যায় ওম জাং যোগিনীভ্যো নমঃ যোগিনী কেটাক দিব ওম শাং ক্ষেত্ৰপালায় নমঃ ওম বাং বটুকায় নমঃ ওম গং মহাগণপতায় নমঃ গণেশক ব্লাড উৎসৰ্গ কৰা হয় বলিৰ ব্লাড ক্যান ইউ ইমাজিন হোৱাট গণেশ নবায়ন মন্ত্ৰ গণেশৰ উচ্চিষ্ট গণপতিৰ মন্ত্ৰক নবায়ন মন্ত্ৰ কোৱা হৈছে ইয়াতে 9টা শক্তি আছে তো এই 9টা শক্তি কোন হয় 9টা শক্তি 9টা দেৱী হয় নন্দা ভোগদা তিব্রা জ্বালিনী উগ্রা তেজবতী সত্যা কামরূপিণী বিঘ্ননাশিনী উচ্চিষ্ট গণপতিৰ তন্ত্ৰ বিদ্যা প্ৰেক্টিছ কৰি আছিল ফ্যামিলি এটা তান্ত্ৰিকৰ লগত তান্ত্ৰিকৰ লগত ডেফিনেটলি তাই ধৰি পেলাই তাই পিৰিয়ডছৰ সময়ত তাই ব্লাডটো লয় সো দ্যাট হেই ব্লাডটো গণপতিক দিব পাৰে উচ্চিষ্ট ফৰ্মত ইন অৰ্ডাৰ টু ম্যানিপুলেট হাৰ ক্যান ইউ ইমাজিন এনেকুৱা লেভেললৈকে যাব পাৰেনে মই যদি প্ৰুফ কৰি দিও যে তন্ত্ৰ বেদৰ পাৰ্ট হয় দেয়াৰ ইজ নো সেপাৰেট ফিল্ড ইন তন্ত্ৰ বেদৰ পাৰ্ট হয় এনেকুৱা বেয়া প্ৰেক্টিছেদি আমি উচ্চিষ্ট গণপতিকো স্যাটিসফাই কৰিব পাৰিম নে এনি ফৰ্ম অফ ডেটা উচ্চিষ্ট গণপতিতকেও কিন্তু অঘোৰ গণপতিৰ বেছি প্ৰয়োগ দেখা যায় তন্ত্ৰত মহাগণপতি বজ্ৰপঞ্জৰ কৱচ দ্যাট ইজ আ স্তোত্ৰ ডাঙৰ স্তোত্ৰ হয় হেতু যদি ডেইলি কোনোবা আধা ৰাতি মানে 12টাৰ ফালে যদি পাঠ কৰে যি ইচ্ছা কৰিব হেতুৱে হ'ব আপুনি যদি শিৱ মন্দিৰত যায় নন্দিক চাবচোন তিনিটা ভৰি কিন্তু খুৱাই ৰাখে এটা ভৰি উঠাই ৰাখে দ্যাট ইজ ধৰ্মা ইন কলি যোগা यानी धर्म सिर्फ एक पे चलेगा 25% रिलेशनशिप মানুহৰ বহুত ক্ষেত্ৰত কাজিয়া লাগে কিবা লাগে সো গণেশৰ কিবা ৰোল প্লে কৰে নেকি তাতে গণপতি কৃষ্ণ আকৌ কৈছে যেতিয়া যেতিয়া ধৰ্মৰ ক্ষয় হ'ব অধৰ্ম গ্ৰো কৰিব তেতিয়া মই আহিম সাধু সজ্জনৰ ৰক্ষা কৰিবলৈ পডকাষ্টৰ এটা নতুন খণ্ডলৈ মই কৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছো আমি খুব স্পিৰিচুৱেল পডকাষ্ট কৰো নহয় নে গতিকে আজিও ইয়াৰ ব্যতিক্ৰম নহয় আজিও এটা স্পিৰিচুৱেল পডকাষ্ট আজিও হয়তো এই পডকাষ্টটো আপোনালোকৰ বিৰাট ইন্টাৰেষ্টিং লাগিব কাৰণ আজি আমি দেৱী বা শিৱৰ কথা নহয় বাট আজি আমি কথা পাতিম গণেশৰ কথা গণেশৰ বিষয়ে য'ত নেকি আমি গণেশক বিৰাট মৰম লগা গোলু মলু লড্ডু ভাল পায় মোদক ভাল পায় গতিকে তেনেকুৱা ধৰণৰ গণেশক যিকোনো এটা ঘৰ ললে বা যিকোনো এটা ভাল শুভ আৰম্ভণি কৰিলে আমি কাক মাতো গণেশক আজিও এই পডকাষ্টক বলক আমি গণেশকে সুঁৱৰি আজি আমি গণেশ তন্ত্ৰৰ ওপৰত কথা পাতিম উচ্চিষ্ট গণপতি হয় কি উচ্চিষ্ট গণপতি কিয় কোৱা যায় যে এজন ইৰোটিক দেৱতা কিয় মানুহে সেক্সুৱেল ডিজায়াৰ্ছৰ কাৰণে উচ্চিষ্ট গণপতিক পূজা কৰে তন্ত্ৰ বিদ্যাৰ লগত তেওঁক ৰিজাই কিয় কোৱা হয় যে উচ্চিষ্ট গণপতিৰ কুলাত বিঘ্নেশ্বৰী বহি থাকে আৰু তেখেতে তেওঁক হাত লগাই পেলে মোদক খোৱাৰ চলেৰে তেওঁৰ ইউনিট যাব বিচাৰে সুৰডালেদি গতিকে শুনিবলৈ বৰ আচৰিত লাগে আৰু কোৱা হৈছে বিৰাটে এটা বিৰাল ৰূপ হয় গণেশৰ এই উচ্চিষ্ট গণপতি যেটো আৰু উচ্চিষ্ট মানে কি হয় আপোনাৰ য'ত মানুহে সুবাই পেলে পেলুৱা বস্তুখিনিকে কয় উচ্চিষ্ট মই অকমান ভুলো হ'ব পাৰো গতিকে বলক গোটেইখিনি কাৰেক্ট কৰাব কাৰণে পুনৰবাৰ আমি তাপস ঘোষক আমাৰ এই পডকাষ্টত মাতি আনিছো গতিকে লেটস ওয়েলকাম তাপস নমস্কাৰ তাপস প্ৰণাম বা এবাৰ আমি সবৰ প্ৰথমত যেহেতু বিঘ্নহৰ্তা গণেশ হয় তেওঁ প্ৰথম পূজ্য দেৱতা হয় যদি আমি তেওঁৰ শৰণাপন্ন নহওঁ তেনেহলে আমি কোনো কাৰ্যতে তেনেকে সিদ্ধি লাভ কৰিব নোৱাৰিম অতঃ আমি একবাৰ ভগৱান গণেশক প্ৰণাম কৰিলম ओम सर्वविघ्न विनाशाय सर्वकल्याण हेतवे पार्वती प्रिय पुत्राय गणेशाय नमस्तुते अविघ्नं कुरु मे नित्यं विघ्नं च प्रतिहन्यतां जात्र मंगल सिद्ध्यर्थम एकदन्तं नमस्तुते जे परम पिता परमेश्वर साक्षात विष्णु पार्वतीर गृहत सन्तान रूपे जन्म लैছিল সেই ভগৱান গণেশক মই বন্দনা কৰিছো জয় গণেশ জয় গণেশ জয় গণেশ সো আজি পডকাষ্টটো বিৰাট ইন্টাৰেষ্টিং হ'ব হয় ডেফিনেটলি সো বলা প্ৰথমতে জানো গণেশ কোন হয় প্ৰথমত যেনেকে আমাৰ হাতত আমাৰ এই পামৰ লগত পাঁচটা উংলি জয়েন হৈ আছে মানে কি যে এটা মুঠি বনাব লাগিলেও পাঁচটা ফৰ্মৰ দৰকাৰ হয় তেনেকেই परमात्मा परमेश्वर जो निर्गुण निराकार इन आवर प्रीवियस वीडियो एज वेल मैंने बोला कि भगवान निर्गुण निराकार তেওঁৰ কোনো পার্টিকুলার রূপ নাই তথাপিও যেতিয়া রূপ লয় তেতিয়া পাঁচটা কৃতিকা মানে পাঁচটা কর্ম আছে এই পাঁচটা কর্ম কি কি প্রথম কর্ম হল সৃজন মানে উৎপত্তি নামৰ কৃতিকা তাৰ পিছত হল স্থিতি মানে পালন তাৰ পিছত সংহাৰ
তাৰ পিছত কোৱা হৈছে যে নিগ্ৰহ, তাৰ পিছত অনুগ্ৰহ। নিগ্ৰহ হৈছে শক্তি, স্থিতি হৈছে বিষ্ণু, সৃজন মানে উৎপন্ন যেটো হেতু হৈছে ব্ৰহ্মা বা সূৰ্য। সূৰ্যক কিন্তু ব্ৰহ্মাৰ ৰূপ কোৱা হৈছে কিয়নো সায়েন্সতো বিগ ব্যাং থিওৰি আছে আৰু ঋগ্বেদৰ প্ৰথম মন্ত্ৰত কোৱা হৈছে হে সূৰ্য আপছে হি জগত কা সৃজন হোৱা। তো হিৰণ্যগৰ্ভ সূৰ্যক ব্ৰহ্মা কোৱা হৈছে। তাৰ মাজত এণ্ডত অনুগ্ৰহ হল গণেশ। অনুগ্ৰহ মানে কি? সেই যে আপোনাৰ ওপৰত কৃপা। গণেশ ক'ত থাকে? আমি যদি সুধো যে গণেশ ক'ত থাকে, তেনেহলে গণেশ স্বানন্দ লোক, যেনেকে বিষ্ণু বৈকুণ্ঠত থাকে, ভগৱতী দেৱী লোকত থাকে, শিৱ কৈলাশত থাকে, তেনেকে গণেশ स्वानंद लोकत बही থাকে। स्व आनंद यानी आत्म आनंद, आपके अंदर का जो आनंद है दैट इज गणपति। वाओ, सो गणपति माने কি? গণৰ অধিষ্ঠাতা দেৱতা। যেতিয়া পাৰ্বতীয়ে দেখিলে যে শিৱৰে সব গণ হয়, they are called shivagan, no one is devigan, তেতিয়া সখীয়ে যেতিয়া কলে জয়া আৰু বিজয়া যে গৌৰী you should have someone in your gun as well, তেতিয়া ভগৱতীয়ে নিজৰ মলৰ পৰা ছলেৰে এনে ক্ৰীড়া কৰাৰ টাইমত এটা ধুনিয়া পুৰুষৰ মানে সৰু এটা বেবীৰ, পুৰুষ বেবীৰ এটা আকৃতি निर्माण কৰিলে, तेवे देवीर गण होले। तो गणों में श्रेष्ठ इसलिए उनका नाम रखा गया गणेश। पहले उनका नाम था विनायक, लेकिन फिर देवी ने सबको बोला कि अब गणों में श्रेष्ठ करना है, समस्त गणर माजत तेक श्रेष्ठ बनाबो লাগিব। हे गणों में श्रेष्ठ गणेश। वाओ, गणपति, गणों में पति गणपति। इच्छा माने नतुन घर लले बा नतुन व्यवसाय करले, इनफैक्ट गाड़ी ललिও যিকোনো ভেহিকল ললিও কিয় গণেশক পূজা কৰে? কিয়নো বিভিন্ন টাইমত বিভিন্ন দেৱী দেৱতাই গণেশক বহুতো বৰদান দিলে। তো এবাৰ এনেকা হল যে গণেশক সবে বৰদান দিছে যে তোমাৰ সৰ্বাগ্ৰ পূজিতা দেৱতা বনাব লাগিব তোমাক। যদি সৰ্বাগ্ৰ তোমাৰ পূজা নহয় তেনেহলে কিন্তু সেই কামটো ভ্ৰষ্ট হ'ব। গণেশৰ এটা নাম কিন্তু বিঘ্নৰাজ। He doesn't only removes all the obstacles, he can also throw those obstacles. Wow. তেওঁ যেনেকে বিঘ্ন হৰণ কৰিব পাৰে, বিঘ্ন দিবও পাৰে। ठीक है, अगर एक पुलिस है तो उसके पास उतना ही नॉलेज है बाकी क्राइम्स का भी, उसी तरीके से गणेशे किंतु এনেকে গণেশেও কিন্তু বিঘ্ন দিব পাৰে। গণেশৰ অকল কাম বিঘ্ন হৰণ কৰা নহয়, গণেশ বিঘ্ন প্ৰদানো কৰিব পাৰে। হেহে তেওঁৰ কিন্তু এটা নাম বিঘ্নৰাজ। শাৰদা তিলকৰ 13 চেপ্টাৰত কোৱা হৈছে যে গং বীজৰ দেৱতা বিঘ্নৰাজ। গণেশ ওয়ার্ড ইউজ কৰা হোৱা নাই। এবাৰ বিষ্ণু যেতিয়া বিবাহ কৰিবলৈ গলে বাৰাতিলৈ, তেতিয়া কি হলে যে গণেশক নিমন্ত্ৰণ কৰা নাই, পূজাও কৰা নাই। গণেশে কি কৰিছে, যিমান নিগনি আছে সব এৰি দিছে আৰু ৰাস্তাত ইমান গাটো কৰি দিছে যে তাতেই ৰথ ৰখি গল। তেতিয়া এণ্ডত হিহতে গণেশৰ পূজা কৰিলে আৰু তাৰ পিছত যাত্ৰা কৰিলে। হেহে আমি কৈছো যে অবিঘ্নম কুৰুমে নিত্যং বিঘ্নঞ্চ প্ৰতিহান্যতাম যাত্ৰা মংগল সিদ্ধাৰ্থম একদন্তম নমস্তুতে। যাত্ৰা মংগল কৰাৰ বাবে একদন্তক মই প্ৰণাম কৰিলো। ওয়াও, দিস ইজ অ্যামেজিং। এতিয়া মানে ধৰা বিভিন্ন মানুহে কয় যে গণেশৰ যেনেকে গোলুমলু ৰূপটো আমি দেখা পাইছো, হেতুতকৈ এটা বোলে বিৰাল ভয়ানক ৰূপ আছে, এটা কলা বিৰাল ৰূপ। সেই ৰূপটো কি উচ্ছিষ্ট গণপতি নে হিড়িম্বা গণপতি? See, firstly you need to understand who is Ganapati. Okay. Panchabrahma always asile. See, in our previous podcast also আমি কৈছিলো যে 3.5 crore multiple universe are there. কোনোবা কৈছে যে শিৱই ভগৱান গণেশৰ বিনায়কৰ শিৰচ্ছেদ কৰিছে, কোনোবা কৈছে যে শনিয়ে কৰিছে। গণেশ পুৰাণ পঢ়িলে দুটাই ষ্টৰী পাব, ওপৰত হেডিং থাকিব কল্প ভেদ মে, মানে বিভিন্ন কল্পত। In there are different multiple universe. প্ৰতিটা ইউনিভাৰ্সত ভগৱানে বিভিন্ন বিভিন্ন ৰূপ লৈছে। যেনেকে আপুনি ৰামৰ ষ্টৰী শুনিব যে হনুমান যেতিয়া আঙুঠিটো আনিব গলে thousands and thousands of rings were there. অৰ্থাৎ কি যে বিভিন্ন বিভিন্ন টাইমত কিন্তু ৰামে অৱতাৰ লৈছে, মাল্টিপল ইউনিভাৰ্স। তেনেকে গণেশৰো সেম কেছ হয়। তেনেকে মহাগণপতি was always there. তেৱেই উচ্চিষ্ট গণপতি ফৰ্ম লৈছে। সো গণেশ মূলতঃ অলৱেজ আছিলে, তেৱে আকৌ পাৰ্বতীৰ গৃহত বিনায়ক ৰূপত আহিছে। এতিয়া যেনেকে গণেশৰ তুমি কথাটো ক'লা, গতিকে কোৱা হয় যে গণেশৰ হেনো জীয়েক সন্তোষী মা, এই কথাটো কি সঁচা নেকি? চাওক, প্ৰথমতে শাস্ত্ৰত সন্তোষী ৱৰ্ডটোৱে নাই। দ্য টাৰ্ম সন্তোষী ইজ ৰং। এইটো কিন্তু মাস্কুলিন জেন্ডাৰ হয়, মানে ল'ৰা মানুহৰ নাম হয় সন্তোষী। ইফ ইউ ফাইণ্ড অন গুগল, দ্য ৱৰ্ড ইজ কামদায়িনী ভক্ত সন্তোষকাৰিণী। ভগৱান গণেশৰ 9টা শক্তি আছে। ভগৱান গণেশ স্বানন্দ লোকত থাকে। কেনেকে থাকে? স্বানন্দ লোক তেওঁৰ এবড হয়, এবড অফ লৰ্ড গণপতি। তাতে এটা সৰু পুখুৰী আছে, ইক্ষুৰস, मतलब सुगर केन का जो जूस होता है, सुगर केनर जेतु आमी कुहियार বুলি কও, কুহিয়াৰৰ ৰস আছে ইক্ষুৰস, তাৰ মাজত এটা পদুম আছে, সহস্ৰদল পদ্ম। ঠিক আছে, তাৰ মাজত গণপতি বহি আছে। ওকে, তো তাতে বহি আছে আৰু গণেশৰ লগত 9টা শক্তি
ফেমিনিন এনাৰ্জি আছে তাৰ মাজত এটা শক্তি হল কাম ৰূপিনী বা কামদা এটো কিন্তু ক্লিয়াৰলি মুদগল পুৰাণত লিখা আছে তেও কোৱা হৈছে ভক্ত সন্তোষকাৰিণী তেও গণেশৰ পুত্ৰীৰ সমান কিয়নো গণেশৰ মনৰ পৰা ওলাইছে so see all the things are matching the only term is not matching that is santoshi but there is a term bhakta santoshkarini so the features are same aru dekhibolayো same teo kintu saror oporot mane brisha जो मेल काउ होता है ना उसके ऊपर बैठा हुआ है so ultimately संतोषी होइए गोल so that is a fact okay got it so itia sabaha moi eta kotha tomak bisarisu jete ke koi je ganeshor henu bahut pila remedies ase manhe gor lole remedies thake ba kiba gotike court case manuhor je kenekwa besi court case kisuman manuhor lagi thake tumi নিজেই পাই থাকা clients tenekwa so court case or khetrot ganeshor ki remedy ase court case ot ganeshor iman dhunia remedy ase even moi korai thaku moi result pai thaku plus moi nijor student keta ko suggest koru they are also astrologer to eta remedy ase mayureshwar ganapati stotra if you find it over Google you will get it Mayureshwar Ganapati Stotra এটোৰ এন্ডত লিখা আছে যে যদি কোনোবা 7 days কন্টিনিউয়াসলি এটোৰ পাঠ কৰে তেতিয়া কাৰাগৃহ মানে জেলৰ পৰাও কিন্তু মুক্তি হয় সো হাউ টু ইউটিলাইজ ইট এটো যদি নিত্য কোনোবা 100 টাইম পাঠ কৰায় সাপোজ 10 days তক সাপোজ 10 দিন লৈকে ডেইলি 100 পাঠ বামুনক দি যদি কৰায় লয় 1000 পাঠ হৈ গল এটোত সাৰ্ভাৰ্ট সিদ্ধি হৈ যায় এটোত আপোনাৰ কোৰ্ট কেছত বহুত ধুনিয়া ৰিজাল্ট পোৱা যায় বাট মেক শিওর কি आपका ক্লায়েন্ট সহি है যদি মানুহে খসাকে ৰং কৰিছে তেতিয়া কোনেও কিন্তু ইজিলি প্ৰটেক্ট নকৰে ইয়া देयर कैन बी सम चेंजेस इन इट ইতিয়া যেনেকৈ আমি দেখা পালো যে তোমাৰ ৰেমেডিটো তুমি দিলা কোৰ্ট কেছৰ ক্ষেত্ৰত ইতিয়া মানুহৰ বিয়া দেৰি হয় দেৰি হোৱাৰ কাৰণেও গণেশৰ হাত আছে নেকি obviously গণেশৰ হাত আছে वो नहीं बोल सकते हम लोग ओके নবগ্ৰহই যেটো আমাক প্ৰবলেম দিয়ে হেতু বা পিতৃদোষ বহুত বস্তু থাকে পিতৃদোষক মই বহুত বেছি কনসিডাৰ কৰো মই ইন জেনাৰেল ক্লায়েন্টক কিন্তু মই অলৱেজ পিতৃদোষৰ ৰেমেডি কৰাও বিকজ এনসেস্টাৰ্স আৰ দ্য ফাৰ্স্ট টাইপ অফ ডিটিজ পৌৰাণিক দেৱতা বহুত পাছত আহে কালী দুৰ্গা এইবোৰ পৌৰাণিক দেৱতা হয় ফাৰ্স্টলি ইজ গুৰুদেৱ এণ্ড ইয়োৰ এনসেস্টাৰ্স তো তেনেকে গণেশৰ হাত নাই বাট গণেশে হেল্প কৰিব পাৰে সিন্দুৰী গণপতি যদি অৰেঞ্জ কালাৰৰ গণপতি বা হৰিদ্ৰা গণপতি হল বগলামুখী মহাবিদ্যাৰ গণেশ প্ৰতিটা মহাবিদ্যা देयर आर 18 মহাবিদ্যা অষ্টাদশী মহাবিদ্যা বা কিছুমানে কয় দশ মহাবিদ্যা একচুয়ালি টোটাল 18 are there হেই অষ্টাদশী মহাবিদ্যাৰ সবৰ এটা পাৰ্সোনাল গণেশ আছে ভগৱতী বগলামুখীৰ গণেশ হল হৰিদ্ৰা গণপতি তেওঁৰ যদি পূজন কৰা হয় তেনেহলে মাঙ্গলিক দোষ খণ্ডন হয় আৰু শীঘ্ৰ বিবাহ হৈ যায় ওকে সো হেতু কেনেকুৱা ধৰণৰ ৰিচুৱেল বামুনক যদি আপুনি কৈ দিয়ে হেতু আপোনাৰ কেঁচা হালধি পেষ্ট কৰি সেই হালধিৰে গণেশৰ মূৰ্তি বনাব লাগে তাৰ পিছত তেওঁৰ নৰমাল পূজাই হয় ওয়াও তেতিয়া কি বিয়াৰ ডিলে বিলাক কমি আহে definitely Ganesh is one of the most powerful deity in Tantra. I have a Muslim person as well. More friend hoy. Ekeloge ami astrology seminar bur korisilu. Tasmin namor. ठीक है तो female person hoy Muslim hoy. She also believe in Ganapati. Wow. They always দ্বাদশ নাম গণপতি কৰে মানে গণেশৰ 12টা নাম অলৱেজ লয় জাস্ট ইমাজিন কিমান পাৱাৰ থাকিব পাৰে গণেশৰ তাতে গণেশৰ বহুত ফৰ্মছ আছে হয় কি ফৰ্মছ আছে গণেশৰ ফাৰ্স্ট অফ অল আপুনি যদি টোটালি চাব যায় বহুত ফৰ্ম আছে ওয়াও তাৰ মাজতো টোটাল আমি কনক্লুড কৰিব পাৰো 40 নাও হাউ 40 আপুনি যদি গুগলতো চাই তাতে দেখাব 32 তেতিয়া কব তাপসে 40 কিয় কলে অষ্টবিনায়ক আৰু মুদগল পুৰাণত 32 forms of Ganesh কোৱা হৈছে so 32 plus 8 total 40 forms are there okay ठीक है उसमें भी कुछ है जैसे बाल गणपति ठीक है तरुण गणपति भक्त गणपति उच्चिष्ट गणपति हेरंब गणपति उसमें मल्टीपल फॉर्म्स आर देयर उन हर एक का अलग-अलग फॉर्म है जैसे যদি আমি হেৰম্ব গণপতি লও মই সবৰ পৰা ক্ষমা বিচাৰিছো যে মোৰ মাঝে মাঝে হিন্দী আহিছে কিয়নো মোৰ এছএমএছ হিমান বেছি ফ্লুয়েন্ট নহয় সো কাইন্ডলি পাৰ্ডন তো এতিয়া যদি আমি হেৰম্ব গণপতিক চাও তেওঁৰ কিন্তু এলিফেন্টৰে মুখ হয় কিন্তু কি পাঁচটা মুখ হয় 10টা হাত হয় আৰু সিংহৰ ওপৰত বহি আছে আকো সিংহ গণপতি যদি আমি লৈ লও আকো তেওঁৰ 4টা হাত এটা মুখ হয় কিন্তু সিংহৰ ওপৰত বহি আছে সো ডিফাৰেন্ট ফৰ্মছ আৰ देयर দুইমুখী গণপতিও আছে এই 32 ৰ মাজত দুইমুখী গণপতি মানে যতে দুটা ফেস আছে গণেশৰ দুটা টাস্ক আছে তেনেকা ওকে ইটা তন্ত্ৰত গণেশৰ কি ৰোল আছে তন্ত্ৰত গণেশৰ ইমান ৰোল তন্ত্ৰত সবতকে ইম্পৰ্টেন্ট কি যেটো আমি বহুত ভয় খাই যাও বলি বিধান ব্লাডক আমি সবে ভয় খাও হেতু ফলমূলে হোক বা যদি এটা ছাগলীকো বলি দিয়ে হেই যে বলিৰ যেটো ৰক্ত ওলাব লুধিৰ পাত্ৰ যেটো হয় হেতু 4টা ভাগত যায়
ওম জাং যোগিনীভ্যো নমো যোগিনী কেটাক দিব ওং সাংক্ষেত্র পালায় নমো ওং বাং বটুকায় নমো ওং গং মহাগণপতায় নমো গণেশক ব্লাড উৎসর্গ করা হয় বলিৰ ব্লাড ক্যান ইউ ইমাজিন হোৱাট আমি যদি গণেশৰ ধ্যান মন্ত্ৰটো চাওঁ তাতেও কিন্তু কোৱা হৈছে যে গণেশৰ বডিত ব্লাড লাগি আছে কেনেকে ওম খড়বং স্থূলতনুম গজেন্দ্ৰ বদনং লম্বোদৰং সুন্দৰং প্ৰসন্নদন মদগন্ধ লুব্ধ মধু প্ৰব্যালোল গণ্ডস্থলম দন্তঘাত বিদাৰিতাৰিৰুধিৰে সিন্দুৰ শোভাকৰং वंदिशैल सुतासुतं गणपतिं सिद्धिप्रदः कामदम মানে গণেশৰ অকনমান হাইট কম খড়বং স্থূলতনুম স্থূল মানে অকনমান বডিটো ডাঙৰ হয় তেওঁৰ পেট ওলাইছে মধুৰ নিচিনা তেওঁৰ বডিৰ পৰা পাৰফিউম ওলাই আছে হেহে ভ্ৰমৰ কেইটা তেওঁৰ চাৰিওফালে থাকে আৰু তেওঁৰ সুৰৰ মানে তেওঁৰ যেটো টাংক হয় হেতুৰ এন্ডত ব্লাড লাগি আছে কাৰ ব্লাড লাগি আছে অসুৰৰ ব্লাড লাগি আছে সো আলটিমেটলি গণেশ ইজ দ্য মেজৰ ডিটি এমং দ্য অল আদাৰ ডিটিজ ইন তন্ত্ৰ Wow, I can't believe se boliye bidhanoto Ganeshor ইমান ইম্পৰ্টেন্স আছে ইন্টারেস্টিং সো এতিয়া আমি বিভিন্ন ধৰণৰ গণেশৰ ৰূপৰ কথা পাতিলো সো বলক এতিয়া আমি কথা পাতো উচ্ছিষ্ট গণপতিৰ বিভিন্ন ধৰণৰ বিৰাল ৰূপটোৰ বিষয়ে অকমান কোৱা তাপস এতিয়া চাও উচ্ছিষ্ট গণপতি ফাৰ্স্টলি ইউ নিড টু আন্ডাৰস্ট্যান্ড হু ইজ উচ্ছিষ্ট গণপতি উচ্ছিষ্ট গণপতি মানে কোৱা হৈছে ইয়াতে যে উচ্ছিষ্ট কথাটোৰ ৱৰ্ড হৈছে যে জুঠা ঠিক আছে এতিয়া জুঠা শব্দটোৰ আমি ডেফিনেটলি মিনিং কি লও যে মুখত লৈ কেনে দেন সাধনা কৰা एक्चुअली व्हाट इज उच्छिष्ट जिसको त्याग कर दिया गया है যাক পৃথিৱীত কোনেও গ্ৰহণ নকৰে যেনেকৈ ভগৱান শ্ৰীকৃষ্ণই কি কৰিছিলে আমাৰ এই প্ৰাগজ্যোতিষপুৰ মানে আমাৰ এই কামৰূপৰে ৰজা নৰকাসুৰে যেতিয়া 16000 ফিমেল পাৰ্সনক লগত ৰাখিছিল ৰক্ষিতা বনাই ইউজ কৰাৰ বাবে তেতিয়া হিহঁতক কোনেও একসেপ্ট নকৰে নৰকাসুৰক বধ কৰাৰ পাছত হিহঁতক শ্ৰীকৃষ্ণই কিন্তু বিবাহ কৰিছিলে তো সেই কৃষ্ণৰ গুণাই গণেশৰ মাজত আছে মই অলৰেডি কৈছো যে বিষ্ণুৰ অংশ হয় গণেশ হেহে যাও পুৰা জগতে ত্যাগ কৰিছে তেওঁক গণেশে গ্ৰহণ কৰিব হেহে উচ্ছিষ্ট গণপতি मतलब जिसको त्याग कर दिया गया है आप किसी भी प्रोफेशन में हो कितना भी नीच हो आप तो आप भी उनके पास जा सकते हो दैट इज द कॉन्सेप्ट नाउ अगर हम लोग स्थूल मीनिंग को देखें उच्चिष्ट गणपति তেওঁ সাধনাত কোৱা হৈছে যে মুখত আপুনি যদি বাম মাৰ্গত হয় দেন মুখত মাছ মাংস লৈ গণেশৰ উপাসনা কৰিব বা বেদ মাৰ্গত মধু চাউল এইবোৰ লৈ আপুনি সাধনা কৰিব তো সেই হিচাপে তেওঁ উচ্চিষ্ট গণপতি কোৱা হৈছে উচ্চিষ্ট গণপতি উচ্চিষ্ট চাণ্ডালিনী মানে মাতংগীৰ যি ফৰ্ম আছে যত মাতংগীৰো সেম সাধনা হয় কালী পূজাৰ পাছতো উচ্চিষ্ট চাণ্ডালিনীৰ পূজা মেন্ডেটৰী পূজাৰ প্ৰসাদ তেওঁ দিব লাগে তেনেকেই গণেশৰো সেম বিধান হেহে উচ্চিষ্ট চাণ্ডালিনী মানে মাতংগীৰ গণেশ কিন্তু উচ্চিষ্ট গণপতি ওকে সো উচ্চিষ্ট গণপতি কেনেকৈ আমি সাধনা কৰিব পাৰো Firstly, you need to understand कि गणेशक आमी डायरेक्टली उच्चिष्ट गणपति धरिब নোৱাৰো কিয় ব্ৰহ্মাই চাও গণেশ পুৰাণৰ উপাসনা খণ্ডত বেদব্যাস মুনিয়ে গণেশক সুধিছে যে গণেশৰ কিমান মন্ত্ৰ আছে ব্ৰহ্মাই কি কৈছে শুনা সপ্তকোটি মহামন্ত্ৰ গণেশস্য স্থিতা আগমে তদ্ৰহস্যং শিৱো বেদ কিঞ্চিত কিঞ্চিত অহং মুনে যে হে মুনিবৰ সপ্তকোটি মন্ত্ৰ are there মানে 7 crore mantras are there যাৰ ৰহস্য শিৱে জানে তার কিঞ্চিত রহস্য মই জানো তার মাজতো एकाक्षर और खड़ाक्षर माने 1 लेटर वाला और 6 लेटर वाला 1 लेटर वाला क्या है गंग 6 लेटर वाला क्या है वक्रतुंडाय हुम ये दोनों मंत्र सबसे इंपॉर्टेंट है क्योंकि ब्रह्मा खुद बोल रहा है जे 7 crore मंत्रेर মাজত এই দুটা বহুত ইম্পর্টেন্ট সো গং বিদ জিমান লৈকে পুৰস্কাৰ নহব সাধনা নহব वक्रतुंडाय हुम জিমান লৈকে নহব গণেশৰ উচ্চিষ্ট গণপতিৰ মন্ত্ৰ লব নোৱাৰে এতিয়া উচ্চিষ্ট মহাগণপতিৰ যদি আমি মন্ত্ৰ বুলি কও see we know about navarn mantra aing ring kling chamundai viche this is a very common mantra হয় না মুভিজ অটো দেখাই থাকে তন্ত্ৰত বহুত কমন মন্ত্ৰ হয় সো দুর্গা navarn we know but if I say ki there is ganesh navarn surprising লাগিব না লাগিব of course हस्ती पिशाची लिखे स्वाहा you count it हस्ती पिशाची लिखे स्वाहा हस्ती पिशाची लिखे स्वाहा 9 letters गणेश navarn mantra গণেশৰ উচ্চিষ্ট গণপতিৰ মন্ত্ৰক নবায়ন মন্ত্ৰ কোৱা হৈছে ইয়াতে 9টা শক্তি আছে তো এই 9টা শক্তি কোন হয় 9টা শক্তি 9টা দেৱী হয় नंदा भोगदा तिब्रा ज्वालिनी उग्रा तेजवती सत्या कामरूपिणी विघ्ननाशिनी ओके এই যে বিঘ্ননাশিনী গণেশৰ লগত আছে আৰু এই যে কামৰূপিনী তেওঁ কিন্তু গণেশৰ কন্যা স্বৰূপ ভক্ত সন্তোষকাৰিণী সন্তোষিনী সো সেই 9টা শক্তি স্বৰূপ থাকাৰ মাজতে তেওঁ কোৱা হৈছে নবায়ন গণপতি মন্ত্ৰ হস্তি পিশাচি লিখে স্বাহা ओके सो আমি যেনেকৈ এটা বস্তু মই যেনেকৈ ষ্টৰীটো তোমাক কলো যে বিঘ্নেশ্বৰী কুলাত বহি থাকে ইৰটিক দেৱতা বুলি কয় সো হেতু কথা আমাক অকমান এক্সপ্লেইন কৰা মই শুনিছো যে শুনা মই এটা ষ্টৰী ইয়াতে মই ইন্টাৰাপ্ট কৰি দিছো আই হেভ টু টেল ইউপিত এজনী ছোৱালী আছিলে এইবিলাকো মই ৰিসাৰ্চ কৰি পেলাই পাইছো ছোৱালীজনী
ফেমিলিয়ে বহু দিনৰ পৰা তাইক অত্যাচাৰ কৰি থাকে, এজল্ট কৰে। এজল্টৰ পিছত গম পাইছে গণপতি উচ্ছিষ্ট গণপতিৰ তন্ত্ৰ বিদ্যা প্ৰেক্টিচ কৰি আছিলে ফেমিলিয়ে এটা তান্ত্ৰিকৰ লগত, বেয়া তান্ত্ৰিকৰ লগত ডেফিনেটলি। তাইক ধৰি পেলাই তাইৰ পিৰিয়ডছৰ সময়ত তাইৰ ব্লাডটো লয় চ' ডেট সেই ব্লাডটো গণেশক গণপতিক দিব পাৰে উচ্ছিষ্ট ফৰ্মত ইন অৰ্ডাৰ টু মেনিপুলেট হাৰ। So she gave in the tantra law আছে আজিকালি মই যিমান দূৰ জানো ব্লেক মেজিক ল থাকে, চ' সেইবিলাকত তাই গৈ পেলাই কেছ পিছত ৰেজিষ্টাৰ্ড কৰি দিলে ফেমিলি এগেইনষ্টত। চ' কেন ইউ ইমেজিন এনেকুৱা লেভেললৈকে যাব পাৰেনে? প্ৰথম কথা এনেকুৱা লেভেললৈকে যাব পাৰি, বাট দেৰ ইজ অলছ' ৰিপাৰ্কেশ্যন, ফায়াৰ বেক কৰিব পাৰে। মই যেতিয়া মোৰ তন্ত্ৰৰ ক্লাছত যেতিয়া মোৰ অলৰেডি এতিয়া এডভান্স বেচটো গ'ল, ছেকেণ্ড বেচটো আনন্তৰ দৃষ্টি নামৰ এটা প্লেটফৰ্মত মই কৰাই আছোঁ। তো তাতে যেতিয়া মই কওঁ, মই অলৱেজ কওঁ যে মাৰণ মোহন বশীকৰণ স্তম্ভন উচ্চাটন বিদ্বেষণ। আজিকালি আপুনি যদি পডকাষ্ট চাই আছামতো ইমান মানুহে কৈ থাকে মই অমুক কৰি দিম, 60 দিনক মানুহক মাৰি পেলাম। এটা ভাল মানুহে এইবোৰ ক'বনে? ডেফিনেটলি নো। হোৱাট ইজ তন্ত্ৰ? মই যদি কাৰোবাক মেনশ্যন কৰোঁ হোৱাট ইজ তন্ত্ৰ, মই যদি প্ৰুফ কৰি দিওঁ যে তন্ত্ৰ বেদৰ পাৰ্ট হয়, দেৰ ইজ ন' ছেপাৰেট ফিল্ড ইন তন্ত্ৰ। তন্ত্ৰ বেদৰ পাৰ্ট হয়, ঠিক আছে? বেদত আথাৰ্ব বেদত পাৰ্টিকুলাৰ পৰ্চন আছে, সেইবোৰ মই পুৰা স্ক্ৰীনশ্বটো দেখাব পাৰোঁ। এতিয়া তন্ত্ৰ কি হয়? তন্ত্ৰ দুটা ধাতু হয়। তন শব্দটো আহিছে তনতি ধাতুৰ পৰা, ধাতু ইন দ্য চেন্স ৱাৰ্ড সংস্কৃতত। দেন আহিছে ত্ৰয়তি। এতিয়া তন মানে কি? টু উইভ। টু উইভ হোৱাট? ইয়োৰ নলেজ, গেইনিং দ্য নলেজ, ঠিক আছে? অৰ স্প্ৰেড কৰনা। এতিয়া যদি আমি চাওঁ, মানে কি? ত্ৰয়তি মানে ত্ৰাণ কৰা, মুক্তি লাভ কৰা। তাৰ মানে কি? ইমান নলেজ লাভ কৰা যাতে তুমি ইজিলি মুক্তি লাভ কৰা। দ্য লিবাৰেশ্যন ইজ দ্য মেজৰ কনচেপ্ট ইজ তন্ত্ৰ। সেই মানুহ মাৰি পেলালো, ষটকৰ্ম কৰিলো, দেট ইজ নট তন্ত্ৰ। সেইটো বহুত নেৰ' বস্তুত কোৱা হৈছে। এণ্ড হাউ টু ইউজ ষটকৰ্ম। মোহন কেতিয়া কৰিম? যদি কাৰোবাৰ মাজত বণ্ডিং ভাল হোৱা নাই, দে আৰ মেৰিড, নাও ইউ নিড টু প্ৰটেক্ট দেম, তেতিয়া আপুনি মোহন কৰিব। আকৰ্ষণ কেতিয়া কৰিব? যেতিয়া আপুনি জানে যে আকৰ্ষণ কৰিলে তেওঁৰো কিন্তু ভাল হ'ব, মংগল হ'ব, তেতিয়াহে হৈছে। বিদ্বেষ কেতিয়া কৰিব? আপুনি দেখিছে এটা মানুহে বেলেগৰ বেয়া কৰিছে কিন্তু ফ্ৰেণ্ড হৈ দুটাই লগতে আছে, তেতিয়া আপুনি বিদ্বেষ কৰিব। দেট ইজ তন্ত্ৰ। তন্ত্ৰ ইজ ভেৰি পিয়ৰ। তন্ত্ৰ ইজ দ্য পাৰ্ট অফ বেদ। তো তেনেকুৱা তন্ত্ৰত কিছুমান প্ৰয়োগ আছে, যেনেকৈ কালিৰ প্ৰয়োগ আছে, বহুত ডিপ মিনিং হয়, বাট তাতেও কিন্তু ব্লাডৰ, আমাৰ এই যে পিৰিয়ডৰ ব্লাডৰ, এইবোৰ কিন্তু কোৱা হৈছে। স্পেচিয়েলি আমি যদি কুব্জিকা তন্ত্ৰ চাওঁ বা সাংখ্যায়ন তন্ত্ৰ, এইবোৰ যদি আমি চাওঁ, তাতে কিন্তু বা যোনি তন্ত্ৰম বুলি আমি যদি চাওঁ, কিন্তু যেতিয়া মানুহে ইণ্টিমেট হৈ আছে তেতিয়াও 10 সহস্ৰ কালী বীজ জপৰ বিধান আছে। কিয়? চাওক, when you intimate with your partner, that is one of the ultimate like a pleasure. तब आपको ये नहीं पता होता है कि आपके शरीर में वस्त्र है या नहीं है, वो एक अलग आनंद होता है। वो जो स्व आनंद आपके अंदर का आनंद है, ठीक है? वैसा ही जब आप परमपिता परमेश्वर से मिलन करते हो, ठीक है? आप मीरा को देखो, मीरा जेतिया गान गाइছিল শুদ্ধ বুদ্ধ বিহীন, জ্ঞান বিহীন, অচৈতন্য। ৰামকৃষ্ণ পৰমহংসদেৱ যেতিয়া চিৰিয়াখানাত গৈছে, তেতিয়া গৈয়ে কৈছে যে সিংহ দেৱীৰ বাহন, তেওঁ অচৈতন্য হৈ গ'ল। দেৱী শব্দটো কৈছে, তেওঁ চিৰিয়াখানা দেখাই নহ'ল, তেওঁ সমাধি লৈ ল'লে। দেট ইজ তন্ত্ৰ। তো এইবোৰ প্ৰয়োগ আছে, কিন্তু এতিয়া যেনেকৈ বেয়া কৰিছে, তো সেই আনন্দ লাভ কৰাৰ বাবে ইণ্টিমেচিৰ ৰূপ দেখুওৱা হৈছে যে ইণ্টিমেট হৈ আছে উচ্ছিষ্ট গণপতি। তাৰ মানে কি? স্ব आनंद, आनंद का प्रतीक है। ये नहीं कि आप वहां पे कुछ ये कर दो वो कर दो, अदरवाइज गणे के तो आप गंग बीच से ही शत्रु का संहार कर सकते हो। तो विधान আছে, বাট এইবোৰ তেনেকা পাৰ্টিকুলাৰলি ক'ব নাপায়। ওকে, সো যেতিয়া উচ্ছিষ্ট গণপতিৰ কথা আহি যায়, যেতিয়া তন্ত্ৰ বিদ্যাৰ কথা তাতে আহি যায়, এনেকুৱা বেয়া প্ৰেক্টিচেদি আমি উচ্ছিষ্ট গণপতিকো ছেটিছফাই কৰিব পাৰিম নে? এনি ফৰ্ম অফ ডেইটি? দ্যাট ইজ আপ টু আ পাৰ্টিকুলাৰ টাইম। দেখিয়ে, যেতিয়া আপুনি নিজৰ বডিৰ ব্লাডেৰে, সাপোজ বলি বিধানত কিন্তু অনুকল্প মানে সাপোজ বলি দিব নোৱাৰি, তেতিয়া আপুনি নিজৰ ব্লাড দিব পাৰি, আপুনি দি আছে, বাট আল্টিমেটলি এটা টাইমলৈকেহে আপুনি প্লেচ কৰিব। তো তেনেকৈ এটা টাইমলৈকে তেওঁ প্ৰফিট ল'ব পাৰিব, বাট যেতিয়া বেকফায়াৰ কৰিব তেতিয়া সেই মহাগণপতিয়ে তেওঁক খাই ল'ব। এটা চিম্পল কথা কৈছোঁ, এই যে তন্ত্ৰোক্ত দীক্ষা, তেতিয়া মোৰ গুৰুদেৱে কৈছিলে সন্ধিয়াৰ টাইমত যে এইটো বাঘৰ দৰে হয়, হয়নে নহয়? এইটোক আপুনি লৈ লৈছে, বাট আপুনি ভালকৈ সন্ধিয়া কৰিব, উঠি থাকিব, যেতিয়া আপুনি সন্ধিয়া এৰি দিব আপোনাকে খাই পেলাব আল্টিমেটলি। তেনেকৈ ডেফিনেটলি কামবোৰ হয়, বেয়া কামবোৰো কৰাব পাৰি, বাট আল্টিমেটলি ৰিপাৰ্কেশ্যন কৰে। আৰু উচ্ছিষ্ট গণপতিতকৈও কিন্তু অঘোৰ গণপতিৰ বেছি প্ৰয়োগ দেখা যায় তন্ত্ৰত। তো এতিয়া যেনেকৈ আমি উচ্ছিষ্ট গণপতিৰ কথা ইমানখিনি পাতিলোঁ, গতিকে ঋণমোচন গণপতিও এজনা আছে। ডেফিনেটলি। কি হয় ঋণমোচন? ঋণমোচন গণপতি, এতিয়া আমি যেতিয়া ঋণমোচন শুনো,
সবৰ ফাৰ্ষ্টত লোনছ আৰু ডেপছবোৰ আহে বাট যেনেকৈ মই কামাখ্যাৰ পডকাষ্টত কৈছোঁ যে ঋণমোচনৰ কথা কুণ্ডৰ কথা কৈছিলোঁ তাতে তো যেনেকৈ আমি ঋণমোচন কুণ্ডৰ কথা কৈছিলোঁ যে কামাখ্যা তাতে ঋণ শব্দটো কিন্তু সেই ইমান তুচ্ছ ৱাৰ্ডে লোন ডেপছ সেইবোৰৰ বাবে নাই কোৱা ঋণ মানে কি আপোনাৰ যিমান কাৰ্মিক ডেপছ আছে অফক'ৰ্ছ বোৰ ইন দি যায়গা আপোনাৰ এই যে লোনছ হয় বা যিবোৰ বস্তু আছে সেইবোৰ কাট অফ হ'ব কিন্তু কি আপোনাৰ যে অনন্তৰ জন্মৰ কাৰ্মিক ডেপছ হেতু যেতিয়া সংহাৰ কৰিব লাগে তেতিয়া গণেশক ঋণমোচন গণপতিৰ ৰূপত পূজা কৰা হয় ডেফিনেটলি বীজ মন্ত্ৰাজ আৰ সেম ইন মোষ্ট অফ দ্য কেसेस একাক্ষৰী গং বীজটো ইউজ হয় তাতেও এতিয়া আমাৰ তন্ত্ৰৰ কথা কৈছোঁ সো ইফ উই টক এবাউট দ্য সিদ্ধি অফ গণপতি আপুনি সুধিছে যে গণেশৰ সিদ্ধি ইজিলি কেনেকৈ কৰিব পাৰি গণেশৰ গং বীজ যদি কোনোবা 40,000 পুৰস্চৰণ কৰে তেনেহ'লেও তাৰ সিদ্ধি লাভ হ'ব আৰু এটা স্পেচিয়েল বস্তু আছে ৰুদ্ৰযামল তন্ত্ৰ উইচ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট স্ক্ৰিপচাৰ ইন তন্ত্ৰ তাতে গণেশৰ এটা প্ৰয়োগ দিয়া হৈছে মহাগণপতি বজ্ৰপঞ্জৰ কৱচ দ্যাট ইজ এ স্তোত্ৰ ডাঙৰ স্তোত্ৰ হয় সেইটো যদি ডেইলি কোনোবা আধা ৰাতি মানে 12টাৰ ফালে যদি পাঠ কৰে যি ইচ্ছা কৰিব সেইটোৱে হ'ব মানে বহুত জলদি সিদ্ধি লাভ হয় এইটো গণেশৰ এটা তন্ত্ৰোক্ত প্ৰয়োগ হয় সিদ্ধিৰ বাবে এইটো কৰিলে সাপোজ কোনোবা গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন লৈছে কোনোবা যদি ইম্পৰ্টেণ্ট কিবা কাম কৰিছে বা কোৰ্ট কেছে আছে কিবা প্ৰব্লেম হৈছে ডেইলি ৰাতি জাষ্ট এবাৰ এণ্ড 12 ইজ এ নৰ্মেল টাইম তো 12টাৰ ফালে যদি কোনোবা এবাৰ শুদ্ধ আসনত বহি যদি বজ্ৰপঞ্জৰ মহাগণপতি স্তোত্ৰ পাঠ কৰি দিয়ে তেওঁৰ সমস্ত প্ৰব্লেম সলভ হৈ যাব কিমান টাইমছ কৰিব লাগিব এবাৰ কৰিলে উত্তম বাট মিনিমাম আই সাজেষ্ট 3 টাইমছ স্তোত্ৰটো বহুত দীঘল নেকি স্তোত্ৰটো ডেফিনেটলি বহুত দীঘল হয় সেইটো মুখস্থ কৰিব লাগিব মানে পঢ়ি চাই কৰিলেই হৈ যাব বাট ইয়া বিফোৰ চেণ্টিং 7 ডেজ আপুনি প্ৰেক্টিচ কৰিব লাগিব আপুনি শুনিব পাৰে ইউটিউবৰ পৰা ইউটিউবত সাৰ্চ কৰিলেও পাই যায় কি বুলি সাৰ্চ কৰিব পাৰি মহাগণপতি বজ্ৰপঞ্জৰ কৱচ মহাগণপতি বজ্ৰপঞ্জৰ কৱচ and it is for সিদ্ধি বজ্ৰ বিদ্যাদি সিদ্ধি and then হেতুৰ কাৰণে আমি দীক্ষা ল'ব নালাগে see দীক্ষা is very important why dikha is important why guru is important first of all guru is not only a person of course जिनसे ले रहे हैं उनको वही गुरु है परब्रह्म है लेकिन guru can be knowledge guru can be a situation guru can be a book it has been written in the book of tantric guru which was written by Nigamananda Saraswati one of the famous tantric जो अभी नहीं रहे उन्होंने लिखा है तो तथापिও गुरु क्यों important दीक्षा क्यों important যোগিনী তন্ত্ৰমত শিৱে পাৰ্বতীক কৈছে যে গুৰুদেৱ পৰব্ৰহ্ম গুৰুদেৱ স্বয়ং শিৱম গুৰুৰ য়স্য বশীভূত দেৱাস্ত্বং প্ৰণমান্তি চ যে মই নিজেই গুৰু হয় গুৰু শিৱস্বৰূপ হয় আৰু যদি গুৰুৰ বশীভূত কোনোবা হয় মানে গুৰুৰ প্ৰতি কৃতাৰ্থ হয় তেওঁক চাই দেৱতাসকলে প্ৰণাম কৰে ইমান গুৰুৰ ইম্পৰ্টেণ্ট সো যেতিয়া শিৱৰ মুখৰ পৰা বীজ মন্ত্ৰ আপুনি পাব হেতুৰ পাৱাৰ বেছি হয় নে নহয় কিয়নো এইটো সিদ্ধি কৰিব নালাগে অলৰেডি সিদ্ধি হৈ আপোনাৰ তাতে আহিছে হে গুৰু দীক্ষা লোৱাৰ পাছত যিকোনো মন্ত্ৰ দীক্ষা হ'ব পাৰে ইষ্ট মন্ত্ৰ লোৱাৰ পাছত যদি কৰে দেন ওয়েল আদাৰৱাইজ আপুনি যদি নৰ্মালিও ভক্তি ভাৱেৰে কৰে তো মই অলৰেডি কৈছো দেৱতাধীনম জগৎ সৰ্বং ভক্তাধীনম দেৱতা যে জগত দেৱতাৰ অধীন হলেও দেৱতা কিন্তু ভক্তিৰ অধীন সো ভক্তি ভাৱেৰে কৰিলে হৈ গল ওয়াও সো মানুহে গম পালে আপোনালোকৰ যদি কিবা সিদ্ধি হ'ব লগা আছে নিশ্চয় আপোনালোকেও ট্ৰাই কৰিব পাৰে মহাগণপতি বজ্ৰপঞ্জৰ কৱচ নট স্তোত্ৰ সো এতিয়া যেনেকৈ আমি গম পাইছো যে কলিযুগৰ আৰম্ভ হৈ গৈছে 5000 বছৰ হেনো পাৰ হৈ গ'ল আৰু বহুত বছৰ পাৰ বাকি আছে বহুত বাকি আছে কিমান লাখ বছৰ আৰু এতিয়াতো আমি অলপ হলেও ভক্তি ভাৱৰ কথা পাতিছোৱে লাহে লাহে বোলে মানুহে মাৰা কাটা কৰিব ভক্তিবিহীন হৈ যাব কোৱা হৈছে কলিযুগত এটা গুৰুৰ যেনেকৈ তিনিটা ভৰি কাটি দিলে এটা ভৰি থিয় হ'বলৈ কেনেকা কষ্ট হ'ব তেনেকৈ কোৱা হৈছে যে কলিযুগ তেনেকৈ এটা গুৰু হয় যাৰ এটা মাত্ৰ ভৰি আছে তাৰ মানে কি আপুনি যদি শিৱ মন্দিৰত যায় নন্দিক চাবচোন তিনিটা ভৰি কিন্তু খুৱাই ৰাখে এটা ভৰি উঠাই ৰাখে দ্যাট ইজ ধৰ্মা ইন কলিযুগ यानी धर्म सिर्फ एक पे चलेगा 25% Oh my God. And then avatar lobo kalki ahibo kalki যেতিয়া আহিব তেতিয়া পুৰা বৰবাদ কৰি দিব সবকে মাৰি পেলাব and then वो तो कृष्ण ने बोला ही है ना नॉट ओनली कृष्ण दुर्गाओ কৈছে যে ইত্থং यदा यदा बाधा दानवोत्थ भविष्यति तदा तदा अवतिर्याहम करिष्यामि संशयम যেতিয়া যেতিয়া দানৱৰ বাধা আহিব মানে ইভিল পাৰ্সনৰ বাধা আহিব তেতিয়া মই কৃষ্ণ আকৌ কৈছে যে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम धर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय संभवामि च युगे युगे যে যেতিয়া যেতিয়া ধৰ্মৰ ক্ষয় হ'ব অধৰ্ম গ্ৰো কৰিব তেতিয়া মই আহিম সাধু সজ্জনৰ ৰক্ষা কৰিবলৈ Wow. তো কলিযুগত গণেশৰ বহুত ইম্পৰ্টেন্স হেইটোৱে এটা হেতু কথা এটা মোক
Sometimes I feel so upset. আজি তো আমি অকমান হলেও ভগৱানৰ নাম কীৰ্তন কৰিছো, আজি পডকাষ্ট কৰিছো, ভগৱানৰ কথা আমি বিয় পাইছো মানুহৰ মাজত, যেনেকে ভক্তি মাৰ্গ, তেনেকে আগতে কি কৰিছিল ভক্তি মাৰ্গত বেলেগ বেলেগ তোমাৰ জৈন সম্প্ৰদায় হওক, বেলেগ বেলেগ সম্প্ৰদায় ভক্তি মাৰ্গেদি মানুহৰ মাজত ভগৱানৰ আলোচনা কৰিছিল। আমিও এতিয়া ভগৱানৰ বা দেৱীৰ বা যিকোনো বিভিন্ন ধৰণৰ আজি পডকাষ্টৰ ৰূপে মানুহে চাইছে। সো ক'ৰবাত হলে আমি ভগৱানৰ নাম লৈছো, বাট লাহে লাহে যে এইবোৰ যে ইৰেডিকেট হৈ যাব, নোহোৱা হৈ আহিব, তেতিয়া কি হ'ব? যেতিয়া নাৰদে সুধিছে যে হে ভগৱান বিষ্ণু আপুনি ক'ত থাকে, তেতিয়া বিষ্ণুৱে কি কৈছে শুনক। হে নাৰদ, নাহম বসামি বৈকুণ্ঠে যোগিনাম হৃদয়েন চ মদ্ভক্তা যত্ৰ গায়ন্ত্ৰী তত্ৰ তিষ্ঠামি নাৰদঃ। আপুনি ইস্কনত যাব, ইমান কীৰ্তন কৰে। হোৱাট ইজ কীৰ্তন? দেৰ আৰ 9 forms of ভক্তি। एक है पाद सेवन, माने আপোনাৰ তেওঁৰ চৰণৰ সেৱা কৰিছে। एक है সাক্ষ্য, मतलब আপুনি সখা হৈ সখী হৈ ফ্ৰেণ্ড হৈ আছে। एक है দাস্য, মানে আপুনি দাস হৈ আছে। এটা হয় শ্ৰৱণ, মানে আপুনি শুনিছে। এটা হয় দৰ্শন আৰু এটা হয় কীৰ্তন। কীৰ্তন ডাজন্ট মিন সিংগিং, কীৰ্তন মিন্স উনকা নাম প্ৰচাৰ কৰনা। তো যেতিয়া মন্ত্ৰবিহীন হৈ যাব, তেতিয়া কিন্তু আল্টিমেটলি সেই ভক্তি তত্ত্বত যুগ চলিব। তেতিয়া যোনে ভক্তি কৰিব তেওঁৱে লাভ কৰিব। কিয়? বিষ্ণুৱে কি কৈছে? নাহম বসামি বৈকুণ্ঠে যোগিনাম হৃদয়েন চ মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদঃ। না মই যোগী পুৰুষৰ হৃদয়ত আছো, না মই বৈকুণ্ঠত আছো। ক'ত আছো? য'ত মোৰ ভক্তই কীৰ্তন কৰিছে তাতে মই অধিষ্ঠান কৰিছো। চ' য'ত নাম হ'ব ভগৱানৰ, নাম ইন দ্য চেন্স নট অনলি কীৰ্তন, আপুনি স্মৰণ যেতিয়া কৰিব তেতিয়া কিন্তু আপোনাৰ আল্টিমেটলি ভগৱান। আৰু যদি আমি বিষ্ণু সহস্ৰ নামো পাঠ কৰোঁ, তাতেও কোৱা হৈছে যে সংকীৰ্তয়িত নাৰায়ণ শব্দ মাত্ৰ বিমুক্ত দুঃখা সুখিনো ভৱন্তু, মানে যে এবাৰ তেওঁৰ নাম লৈ ল'লেই দুঃখ গুচি যায়। চ' সেই নামটোৱে এটা টাইমত থাকি যাব। এক্সেক্টলি। এতিয়া যেনেকৈ আমি কথা পাতিলোঁ কলিযুগৰ কথা, আমি কথা পাতিম গণেশৰ কিমান ৰোল আছে কলিযুগত, কিন্তু তাৰ আগতে মই এটা কথা সুধিব বিচাৰিছোঁ তাপস। ধৰা মানুহৰ ভক্তি মাৰ্গ, মানুহে পূজা কৰিছে, ভাল কৰ্ম কৰিছে, অকল পূজা পাঠ কৰিলেই নহ'ব, কৰ্ম ভাল কৰিবই লাগিব। চবৰে জীৱ জন্তুৰ পৰা আৰম্ভ কৰি মানুহৰ কাৰণেও সহানুভূতি, মৰম, কম্পেশ্যনেট, পেশ্যনেট চব হ'ব লাগিব। চ' এনিৱেজ, সেনেকুৱা যদি আমাৰ মনত ভাল ভাৱ থাকে, তেতিয়াহ'লে ভগৱানে আমাৰ প্ৰাৰ্থনা শুনেনে? ভগৱানে আপোনাৰ বাবে অসম্ভৱ সম্ভৱ কৰিব পাৰে। প্ৰথম কথা, তুলসী দাস ৰচিত ৰামায়ণ ৰামচৰিত মানসত লিখা হৈছে কৰ্ম প্ৰধান বিশ্ব ৰচি ৰাখা, মানে কৰ্মৰ পৰাহে বিশ্ব ৰচনা কৰা হৈছে। কৰ্ম ইজ মেইন ইনগ্ৰেডিয়েণ্ট। বাট আমি এষ্ট্ৰলজিত 10th হাউচৰ পাছত 11th হাউচ আহে না, তেতিয়া ভাগ্যও লাগিব। তো 9th হাউচ আৰু 11th হাউচ দোনো হি চাহিয়ে। ভাগ্য যদি আমি চাওঁ, তো ভাগ্যৰ কিমান ইম্পৰ্টেঞ্চ কোৱা হৈছে, যে দেৱতাৰ কিমান ইম্পৰ্টেঞ্চ, ভগৱানে কিমান কি কৰিব পাৰে। তো তাতে কোৱা হৈছে যে এটা জাপানিজ ষ্টৰী আমি যদি চাওঁ, ছান এণ্ড মুন ইউজ টু লাভ ইচ আদাৰ, হয় না? তো তেতিয়া এতিয়া সূৰ্য দিনত উঠে, চন্দ্ৰমা ৰাতি উঠে, দুটাৰ মিলন নহয়, সন্ধিক্ষণটো নাহে। তেতিয়া ভগৱানক তেওঁ কমপ্লেইন কৰিছে, সিহঁত দুটাই কমপ্লেইন কৰিছে যে হে ঈশ্বৰ হাম কব মিলেংগে, হে বিধাতা আমি কেতিয়া লগ পাম? তেতিয়া কৈছে যে যিহেতু ভক্তি ভাৱেৰে মোক মাতিছা, মই লাগিলে গ্ৰহণ কৰি দিম বছৰত কেইবাৰ, তথাপিও তোমাৰ দুটাৰ মিলন হ'ব। চ' যেতিয়া গ্ৰহণ হয় তেতিয়া ছান এণ্ড মুন আৰ টুগেডাৰ একচুৱেলি। চ' ভগৱানে ইমান কৰিব পাৰে। আৰু যেতিয়া জানকী মানে সীতাৰ বাবে যোগ্য বৰ মানে স্বামী বিচাৰি নাই পোৱা, তেতিয়া নাৰদে জনক ৰজাক কৈছে যে যো জপ কৰহু কুমাৰী তোমাৰী ভাবি হুমেট সখিহু ত্ৰিপুৰাৰী। যদি তোমাৰ কন্যাই ভালকে জপ তপ কৰে, भावी हूँ मेट सके हो त्रिपुरारी, माने त्रिपुरारी भावी हो को भी मिटा सकते हैं, भाग्य को भी त्रिपुरारी मिटा सकते हो। इस त्रिपुरारी शिव। सो नॉट ओनली शिव, যেতিয়া আপুনি নিজৰ ইষ্ট দেৱতাক চিন্তন মনন কৰে, সৎকৰ্ম কৰে, বিধাতাই আপোনাৰ হ'বলগীয়া বস্তুক খণ্ডন কৰে। এনেকুৱা বহুত মানুহ আছে ন, যিহঁতে ৰেলৱে ট্ৰেকত পৰি বাচি যায়, বেলেগ জাগাত পৰি বাচি যায়, কিয়? সেই যে সৎকৰ্ম আৰু বিধাতাৰ কৃপা, তেনেকুৱা হৈছে কথা। এক্সেক্টলি। গণেশৰ লক্ষী প্ৰাপ্তিৰ কাৰণে কেনেকুৱা ধৰণৰ আমি কৰিব পাৰোঁ? চাওক, তান্ত্ৰিক যিমান স্ক্ৰিপচাৰ আছে তাৰ মাজত এটা উত্তম পুথি হ'ল শাৰদা তিলক। শাৰদা তিলকৰ দ্বিতীয় খণ্ড মানে ভলিউম নম্বৰ 2, চেপ্টাৰ নম্বৰ 13, শ্লোক নম্বৰ 16, তাতে লিখা আছে যে যদি কোনোবা চতুৰ্থী, শুক্লা চতুৰ্থী মানে যেতিয়া চন্দ্ৰমা ডাঙৰ হ'ব লাহে লাহে, তেতিয়া চতুৰ্থী তিথিত যদি কোনোবা নাৰিকলেৰে গণেশৰ হোম কৰে, মানে বামুণক দি যদি পূজা কৰায়, হোম যদি কৰাই থাকে, তেনেহ'লে শীঘ্ৰাতি শীঘ্ৰে বিপুল ধন সম্পত্তি লাভ হয়। মানে সেই অলপ চলপ নহয়, বিপুল ধন সম্পত্তি লাভ হয়। কিয়নো লক্ষীয়ে কিন্তু গণেশক নিজৰ পুত্ৰ স্বৰূপতো দেখে। সেয়েহে গণেশক পূজা কৰিলে সেই সিদ্ধি বিনায়ক হয়। সিদ্ধি বিনায়ক আপুনি যদি চাই যে গণেশক পূজা কৰিলে কিয় ইমান জল্দি পইচা আহি যায়, কিয়নো বিষ্ণুৰ তত্ত্বটো আছে, এণ্ড লক্ষ্মী ইজ অলৱেজ দেয়াৰ, ৱেৰ ইজ বিষ্ণু। তো वो एक चीज है। ৰিয়েলি। এতিয়া লাষ্ট পাৰ্টত আহি পাইছোঁ তাপস, আমি অলপমান আৰু জানিব বিচাৰিম, এতিয়া গণেশক তুলসীয়ে কিবা অভিশাপ দিয়া বুলি আমি সৰুৰ পৰাই শুনি আহিছিলোঁ, এনেকুৱা কিবা সঁচা নেকি এই কথাটো? হয়,
এইটো সঁচা হয় আমি যদি ব্ৰহ্মবৈবৰ্ত পুৰাণ চাওঁ তাতে এটা ষ্টৰী পোৱা যায় যে বৃন্দা তুলসী আগতেতো ৰাজকন্যা আছিলে পাছতহে তুলসী গাছৰ ৰূপত পৰিণত হ'ল তো বৃন্দাই যেহেতু জানে যে গণেশ হ'ল বিষ্ণুৰ অংশৰূপ তেনেকে তেওঁ বিষ্ণুৰ বহুত ভক্তি কৰিছিলে তো গণেশক তেওঁ কৈছিলে যে কাইণ্ডলি আপুনি যদি পাৰে অনুগ্ৰহ কৰি মুখে বিয়া পাতি ল'ব গণেশে বহুত মানা কৰাৰ পাছতেও যেতিয়া বৃন্দাই বহুত বেছি হেৰি কৰিছে তেতিয়া গণেশে বিৰক্ত হৈ কৈছিল খঙত তেওঁৰ ব্যৱহাৰত ক্ষুণ্ণ হৈ কৈছিলে যে তোমাৰ বিয়া অসুৰৰ লগত হৈ যাব তেতিয়া বৃন্দাই আকৌ অভিশাপ দিছে যে মোৰ যদি অসুৰৰ লগত বিয়া হয় আপুনিতো বিয়া কৰিব নোখোজে আপুনি ব্ৰহ্মচাৰী থাকিব খোজে আপোনাৰ এটা নহয় দুটা বিয়া হ'ব সেয়ে গণেশৰ ঋদ্ধি আৰু সিদ্ধি দুজনৰ লগতহে বিয়া হ'ল এণ্ডত ওকে দ্যাটছ ইন্টাৰেষ্টিং এইটো সঁচা হয় আৰু সেয়েহে তুলসী পাতেৰে সামান্য ৰূপত গণেশৰ পূজা নহয় কিন্তু তন্ত্ৰকটো যদি উপাচাৰ হয় কিছুমান টাইমত কিন্তু আল্টিমেটলি তুলসীৰ পূজাৰ বিধান আছে নট অল দ্য টাইম নৰ্মেল পিপল তুলসী দেখে गणेश को पूजा नहीं करेंगे बट तंत्रत কিছুমান প্ৰয়োগ আছে ওকে সো আমি লাষ্ট পাৰ্টত আহি পাই গৈছো ৰিলেশনশ্বিপ মানুহৰ বহুত ক্ষেত্ৰত কাজিয়া লাগে কিবা লাগে সো গণেশৰ কিবা ৰোল প্লে কৰে নেকি তাতে গণপতি ডেফিনেটলি যদি আপুনি তন্ত্ৰক্ৰ ৰূপত গণপতিৰ যদি পূজা কৰে ঠিক আছে তাতে যদি আপুনি মধুৱে দে যদি হোম কৰায় ठीक है मधु को आकर्षण और वशीकरण का मेन कारक चीजें बोला गया है बट अगर हम लोग पूजा पाठ से देखें तो अपनी जो गणेशर उच्चिष्ट गणपतिर पूजा कराए बा एकाक्षर गणपतिर पूजा कराए जो अपनी 10 सहस्र जाप करे तार पिছত बामुनक দি যদি আপুনি তাৰ দশাংশ হবন কৰায় মধুৱে দি তেনেহলে কিন্তু ৰিলেশনশ্বিপৰ প্ৰবলেমবোৰ আঁতৰি যায় এন্ড যেনেকে মই অলৰেডি কৈছিলো যে হৰিদ্ৰা গণপতি বা সিন্দুৰী গণপতি ইদাৰ হৰিদ্ৰা গণপতি আৰু সিন্দুৰী গণপতিৰ পূজা কৰিলেও ৰিলেশনশ্বিপৰ প্ৰবলেমবোৰ আঁতৰি যায় ওকে বহুত কথা পাতিলো তাপস আজি বহুত ভাল লাগিলে পডকাষ্ট ইয়াৰে শেষ কৰিব লাগিব আই হোপ নেক্সট আমি হনুমান তন্ত্ৰৰ ওপৰত কথা পাতিম আৰু কামাখ্যাৰো আমাৰ বহুত পেন্ডিং আছে সো কামাখ্যাটো আমি হিন্দী পডকাষ্ট এটা কৰাৰ কথা ফুললি প্ল্যান্ড বিকজ অফ অল দ্য পিপল যোনে ইমান কৈছে আজিও ইনফেক্ট মই অকমান আগতে যে ये इंग्लिश में होगा ना या फिर हिंदी में होगा डेफिनेटली होगा होने वाला है तो এই কাৰণে আমি যে এইটো পডকাষ্ট ইয়াৰে শেষ কৰিব লাগিব নেক্সট আমি কথা পাতিম হনুমানৰ ওপৰত হনুমানৰ শক্তিৰ ওপৰত Tantra Hanumanor kiman importance exactly because Tantra is not only about blood and animal sacrifice Tantra is beyond that as I have explained a bit okonman agote moi koisu je Tantra ki hoy to teneke kintu Dakshinachar Tantra Hanumanor bahut importance okay jetut boli bidhan nai but ultimately Tantra hoy Dakshinachar is also a Tantra okay interesting ঠিক আছে আপোষ আই হোপ আজি পডকাষ্টটো কৰি তোমাৰ ভাল লাগিলে কেনেকুৱা এক্সপেৰিয়েন্স মোৰ বহুতে ভাল লাগিলে পডকাষ্ট কৰি and most importantly there are so many people who are doing podcast nowadays but the kind of behavior but the way you speak apuni keneke nijor kotha tu rakhise keneke interpret korise that is more important and you know when you are genuine it takes a bit time but ultimately bostutur quality maine rakhta hai to hetu hoise bola hedile and then moi bhabu views kereba kom ahibo pare but bhal bostu marketot bikri hote bhal bostu you know कीमती घड़ी हर कोई नहीं परचेस करता सिंपल सा बात है ना तो वही बात है कि व्यू कितना गया दैट इज नॉट इम्पोर्टेंट आज के डेट में व्हेन वी मेड द पॉडकास्ट रिगार्डिंग कामाख्या मैं पूरा फोटो देखाब पारिम जे मैं कोनटो जगार পৰা পঢ়িছো কোট কি বস্তুবোৰ আছে কিন্তু বাকিবোৰ মানুহ আহি দেখাই দিয়কচোন আজি গুৱাহাটী কিয় এই যে জনি মণ্ডলত ৫০,০০০ শিৱলিংগৰ যেটো মই মেনশন কৰিছো হেতু বেলেগেও কোনোবা কোৱা নাই আজিলৈকে ইন্টাৰনেটত হেতু বস্তু নাই সো এইবোৰ বস্তু সো ইট ইজ নট অনলি এবাউট দ্য কোৱান্টিটি ইটস অলসো এবাউট দ্য কোৱালিটি সো আই জাস্ট উইশ ইউ অল দ্য বেষ্ট ফৰ ইউৰ আপকামিং ডেজ এন্ড ডেফিনেটলি এজ বিকজ মই আপোনাক দেখিছো হৰস্কোপ দেখিছো আপোনাৰ ডেফিনেটলি ভালে হ'ব আৰু আমাৰ যিমান দৰ্শক আছে সবক আমি হেতুৱে অনুগ্ৰহ কৰিম যে আপোনাক আৰু আমাৰ যিমান ভিডিও আছে আমাক যদি অকনমান মৰম দিয়ে দেন আমি আৰু ভাল বস্তু উপস্থাপন কৰিব পাৰিম करेक्ट थैंक यू सो मच तापस बहुत ভাল লাগিলে আপোনাক बहुत थैंक यू और सभी मेरे दर्शकों को भी हमारे तरफ से प्रणाम सबका कल्याण हो गणेश जी सबका कल्याण करे या करेक्ट सो আজি পডকাষ্ট আপোনালোকৰ কেনেকুৱা লাগিল জনাব নাপাহৰিব কমেন্ট এটা হলো এৰি দিব কব যে কেনেকুৱা ধৰণৰ মোৰ কষ্টখিনি বা তাপস ঘোষে যেনেকৈ কষ্ট কৰি পেলাই আপোনাৰ কাৰণে ইমানখিনি ভাল কনসেপ্ট আনিছে ইমান ধুনীয়াকৈ তন্ত্ৰবিদ্যাৰ ওপৰত অকমান কৈছে কেনেকুৱা পালে গোটেইখিনি কথা ক'ৰ পৰা শুনিছে কি দেখিছে কেনেকুৱা পাইছে গোটেইখিনি কি ইমপ্ৰুভমেন্টটো ইনফেক্ট আমি কৰিব লাগে জনাব নাপাহৰিব থ্যাংক ইউ সো মাচ সাইনিং অফ